Good evening students, study time में সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 10 4.3 question number 1 2x² - 7x + 3 = 0 পদ্ধতি আমি কি বৰ্গ সম্পূৰণ পদ্ধতি কমপ্লিটিং স্কোয়াৰিং মেথড আমি ব্যৱহাৰ কৰিব লাগিব। এই অংকটো কৰিবলৈ যাওঁতে আমি কি পদ্ধতি বৰ্গ সম্পূৰণ পদ্ধতি এটা বৰ্গ সম্পূৰণ পদ্ধতিটো কি হয় a + b² নহয় a - b² ফৰ্মত বনাব লাগিব। তে আমি যদি কৰিবলৈ যাওঁ এই অংকটো কেনেকৈ কৰিম চাওঁ। প্ৰথম স্টেপটো হ'ব ইয়াৰে কনষ্টেন্ট নাম্বাৰটো আমি লেফট সাইডে লৈ যাওঁ। কনষ্টেন্ট নাম্বাৰটো আমি -3 3 + 3 আছিল এফালে -2 লৈ গ'লোঁ। নেক্সট আহিব 2x² / 2 - 7x/2 - -3/2 ইয়াতে কি কৰিলোঁ যিটো x² লগত যিটো সহগ থাকে সেই সহগটোৱে সকলোকে ডিভাইড কৰি দিলোঁ। সহগ ডিভাইড কৰাৰ লগে লগে কি হ'ব 2 কাটা গ'ল। ইয়াৰ পৰা থাকিলে x² - 7/2x = -3/2 থাকিলে এইটো সংখ্যা থাকি গ'ল আমাৰ। এতিয়া চাওঁ এই বস্তুটোৰ ক্ষেত্ৰত a + b² হ'ব নে a - b² হ'ব সম্পূৰ্ণ ডিপেণ্ড কৰিব এই চিনটোৰ ওপৰত। এইটো যদি মাইনাছত থাকে তেতিয়াহ'লে a - b² হ'ব আৰু যদি এইটো প্লাছত থাকে তেতিয়াহ'লে a + b² হ'ব। এতিয়া যিহেতু মাইনাছ আছে a - b²। এই অংকবিলাক বনাবলৈ যাওঁতে আমি চাব লাগিব ফৰ্মুলা পৰা আহিব তো ফৰ্মুলা পৰা আহিলে 2 a + b² বা a - b² x² a² + 2ab 2টো আহিলে ফৰ্মুলা। এইটোতো আমি ফৰ্মুলা পৰা আহিলে নহ'ব, ইয়াতে আমি ওপৰঞ্চি লিখিব নোৱাৰোঁ। গতিকে যিহেতু ওপৰঞ্চি লিখিব নোৱাৰোঁ আমি এইটো সংখ্যাটো আমি কি কৰিব লাগিব মিলাব লাগিব। এতিয়া চাওঁ আমি যদি 2/2 লিখোঁ তাত 2 কাটা গ'ল 7/2 হৈছে জানো নাই হোৱা। গতিকে ইয়াতে যদি আমি 4 কৰি দিওঁ 4 কৰাৰ লগে লগে কি হ'ব 2 4 কাটিলে 2 হ'ল 7/2 মানে এই কেলকুলেশ্যনছটো ইয়াৰ কেলকুলেশ্যনৰ লগত মিলিব লাগিব। এইটো এনচাৰটো এই এনচাৰটো একে থাকিব লাগিব, চেঞ্জ কৰিব নোৱাৰিম। কিন্তু ইয়াতে আমি পালোঁ বি বুলি বিটো পালোঁ 7/4 গতিকে ইয়াতে আমি 7/4 ² b² a² - 2ab + b² পালোঁ। ইয়াতে কৰিব লাগিব এই 7/4 ² যে লিখিলোঁ এইটো আমি আকৌ লিখিব লাগিব। যিহেতু ইয়াত নাছিলে অংকটো সেইটো কাৰণে আমি ৰিপিট লিখিলোঁ -3/2। ইয়াৰ পৰা যদি চাবলৈ যাওঁ এইটো ফৰ্মত আহি গ'ল 7/4 ² a - b² আহি গ'ল। a - b² হোৱাৰ পিছত আমি কি কৰিম কেলকুলেশ্যন কৰিম কি হ'ব 49/16 - 3/2। এই লাইনটো একে থাকিব এইফালে 16 আহিলে 16 হোৱাৰ লগে কি হ'ব 49 - 2 = 8 - 24 কি পালোঁ 24/16। ইয়াতে সংখ্যাটো থাকিব x - 7/4 ² এইটো আছেই এইটো থাকিব x - 7/4 ² থাকিলে যিহেতু এইফালে স্কোৱাৰ আছে এতিয়া আমি এইটো স্কোৱাৰ বনাব পাৰিম। তে 24 এইটো হ'ব 24 এইটো হ'ব 25 যেহেতু ইফালে স্কোৱাৰ আছে গতিকে আমি ইফালে বনাবলৈ যাওঁতে আমি কি হ'ব 5/6 ² 5/4 ² লিখিব পাৰোঁ। ইফালে আমি 5/4 ² যদি লিখোঁ এতিয়া চোৱা ইফালেও a - b² এইটো হোল স্কোৱাৰ আছে। তেতিয়া আমি কি কৰিম দুইফালৰ পৰা আমি বৰ্গটো উঠাই দিয়াৰ লগে লগে কি হ'ব ইয়াত এটা চিন আহিব +- 5/4। যদি আমি বৰ্গমূল লওঁ দুইফালে যদি বৰ্গটো উঠাই দিওঁ তেতিয়াহ'লে কি হ'ব ৰাইট চাইডে সংখ্যাটোৰ আগত এটা +- চিন আহিব। এই চিম্বলটো আমাৰ অহাৰ পিছত আমি কি কৰিম এইখিনি মই এইটো চাইডত কৰি দিছোঁ x = কি হ'ব এইটো মাইনাছত আছে এইটো ইফালে পঠাই দিয়া 7/4 +- 5/4 এতিয়া এলচিয়াম 4 7 +- 5/4 ইয়াতে দুটা ভেলু পালোঁ আমি xৰ ভেলু দুটা আহিব। এতিয়া আমি কি লিখিম আইদাৰ ইয়াত x = 7 + 5/4 = 12/4 = 3 পালোঁ বা x = 7 - 5/4 2/4 মানে 1/2 এতেকে x = কি হ'ব 3 বা 1/2 দুটা ভেলু পালোঁ আমি। এতিয়া চাওঁ এই +- চিম্বলটো যদি থাকে তেতিয়াহ'লে আমি এবাৰ প্লাছত ব্যৱহাৰ কৰিব লাগিব আৰু এবাৰ মাইনাছত ব্যৱহাৰ কৰিব লাগিব। যিহেতু ইয়াত +- আছে সেইকাৰণে আমি এবাৰ ল'লোঁ x মতে এবাৰ প্লাছত ল'লোঁ x + 5/4 7 + 5 মানে 12 হ'ল 4 × 2 3বাৰ গ'ল আৰু এবাৰ x = মাইনাছত ল'লোঁ 7 + 5/4 ল'লোঁ আৰু 7 - 5/4 ল'লোঁ দুবাৰ 7ৰ পৰা 5 গ'লে 2 থাকিলে 1/2 ইয়াত পালোঁ। যদি ইয়াৰ পৰা আমি যদি চাওঁ এতিয়া ইয়াত xৰ মান এটা পালোঁ x = 3 ইয়াত xৰ মানটো পালোঁ ½ গতিকে এতিয়া আমি ল'বলগীয়া সংখ্যাটো xৰ মানটো কি আহিব বৰ্গ। এই পদ্ধতিটোকে বৰ্গ সম্পূৰণ পদ্ধতি বুলি কৈছে। ইয়াতে খালি মনত ৰাখিব লাগিব এই চিম্বলটো
এইটো যদি মাইনাছত থাকে তেতিয়াহ'লে a মাইনাছ b হোল স্কোৱাৰ হ'ব, আৰু এইটো যদি প্লাছত থাকে তেতিয়াহ'লে a প্লাছ b হোল স্কোৱাৰ হ'ব। আৰু চবতকৈ ডাঙৰ কথাটো হৈছে আমাৰ ভুল হয় এইখিনিতে এই সংখ্যাটোৱে, এই সংখ্যাটো আমি বেছিকৈ লিখিব নোৱাৰিম। ইয়াৰ কেলকুলেশ্যন ভেলুটো এনেকুৱা হ'ব লাগিব যাতে ওপৰ সংখ্যাটোৰ লগত এই বস্তুটো মিলি থাকে। ইয়াতে চাওঁ, এতিয়া আমি টুৱাইছ ab লিখিছোঁ, বাট 2ৰে যদি 4ক হৰণ কৰি দিওঁ তেতিয়াহ'লে 2 থাকিব, 7/2 7/2 ইনটু x আহি গ'ল। এইটো যদি আমি এনেকৈ কাটি দেখাই দিওঁ, ইয়াতে যদি আমি কাটি দেখাওঁ এইটো 2 হ'ল, 7/2 ইনটু x 7/2 ইনটু x। ইয়াৰ কেলকুলেশ্যন ভেলুটো আৰু এইটো একে থাকিব লাগিব, খালি এই বস্তুটো আমি মাইণ্ড কৰিব লাগিব। এইটোৱে হ'ল বৰ্গ সম্পূৰ্ণ পদ্ধতি। ঠিক আছে, থেংক ইউ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব